110% আহিব আপুনি কিন্তু কথাবোৰ নতুনকৈ চিন্তা কৰিব লাগে দেই কিবা খং উঠব সুইচাইড কৰি দিমে হ'ব দা কোনে ফোন কৰিছিলে তুমি ফোন কৰা বুলি গম নাপলি কেংকে গম পাম ফোনটো ধৰিয়ে দেখোন হ'ব দা বুলি কৈ থৈ দিলি তুমি ফোন কৰিলাক মই কোৱা বুলি ক'লো কলাক ভোলা আৰু তই আহিবি মই হ'ব দা বুলি ক'লো ইয়াতকৈ বেছি কথা পতাৰ কি দৰকাৰ তয়ে কচোন আৰু মিছা মিছি অদৰকাৰী কথা পাতি মোবাইল কোম্পানীৰ মালিকক ধনী কৰাৰ একো দৰকাৰ নাই কোম্পানীৰ মানুহ আহা দুইখানা পক দেই 2-4 পইচা পালি কিয় বয়া পা ই বেটা আহিবা আহিছি আমাৰ কামলা চামলাৰ পৰা 1 টকা আঠা নানি সেইগলা মানুহ দেশৰ ভিতৰত ধনী মানুহ হৈছি সেইগলা মানুহৰ ঘৰৰ চালত হেলিকপ্টাৰ পৰে পৰক দেই সেইগলা ঘৰৰ চালত হেলিকপ্টাৰ পৰে আমাৰ ঘৰৰ চালত শগুন পৰে হেলিকপ্টাৰ যিমান উপাত দি উৰৈ আমাৰ শগুন তাতকে বহুত বেছি উপাত দি উৰৈ চাকালত দৰে যি আহিছা মই কিমান ডাঙৰ কথা কৈ আছো বুজি পাইছা না বুজি পালি ভাল কোনে শিকাইছিনো তোক এইগিলা কথা বেটা মই আণ্ডাৰ গ্ৰেজুৱেট বেছি বাহাদুৰি নামাৰিবি মই নকলো টুকুৰা দিবা নেগলি তই এখনি আউগাবেই নললি হৈ জিন্দগীত ওপৰতে কথা কৈ থাকবি নামি নাহিবি বান্দা 1 নয়া পইচাৰো মিছা কথা নাই তোক নকল দিবা যায় এই যুগান্তৰ বিৰিয়ান পুলিচটো যি মাৰি খাইছিলো মনত নাই ভৰিত দি মাজি ফাটি গৈছিল সেইগিলা পাৰি গেলি মস্ত নিমখ হাৰামি তই মই বহুতক নকল দিছিলো প্ৰতাপ মাষ্টৰটো 3বাৰৰ মূৰত কম্পাৰ্টমেণ্টেল লি পাছ কৰিছে তাকো মই নকল দিয়াৰ কাৰণেহে পাছ কৰিছি সেইকাৰণেতো প্ৰতাপ মাষ্টৰ চুৰৰ মাষ্টৰ বজাৰ লাগিব এইখন লিষ্ট মই বজাৰ নাযাওঁ নগলে নহ'ব নহয় মই নাযাওঁ হোৱা নোহোৱাডাল মই কি জানো নগলে নহ'ব ৰাতিলে পাকঘৰ বন্ধ হ'ব উশাহ বন্ধ হৈ গ'লো মই আজি বজাৰলৈ যোৱাত নাই উপায় নহ'লে ময়ে যাব লাগিব উইদাউট মাই পাৰ্মিশ্যন ঘৰৰ বাহিৰত ধৰি নথবি কৈ থলো পাৰ্মিশ্যন ল'বলৈ আহিলোঁ পাৰ্মিশ্যন দিলেই হ'ল বেছিয়ে কামুৰি নাথাকিবি এনেই মূৰটো গৰম হৈ আছে যিকোনো অঘটন ঘটি যাব পাৰে আপোনাৰ বা হৈছে কি হয়নে তই ইমানো বুৰ্বকৰ ভাও ধৰিব নালাগে যে মোৰ কি হৈছে তই বুজি পোৱা নাই মই একো বুজি পোৱা নাই বদমাচিবিলাক পটকে বুজি পাওঁ ভাল কথা বুজি নাপাওঁ ঘৈণীয়েকক অনবৰতে অশান্তি দি থকা কাজিয়া কৰি থকা এইবোৰ ভাল কথা হ'বলা বেয়া কথা আৰু তাতকে বেয়া কথা অধাচাৰী হৈ ঘূৰি ফুৰাটো পেহী অ পেহী কি হাফিজ আনছো দিয়ক কি আনলি এইটো মিঠাতেল আছে খাই তেল কি আনছা তেল যাওঁ কালি মই এক আনছো তো তেল আপুনিয়ে দেখোন আনবা দিছিল দিয়ক মই কিয় হেডছাৰ আৰু প্ৰেমলতাৰ দাৰু হাও সেই তেল লওক ইমান গৰমে গৰমে আনছা আনছো দিয়ক আপুনি কয় কিবা বয়া লাগিল প্ৰেমলতাক ভাল পাই আনা নাই আপোনাৰ কথা ফেলাব নোৱাৰো না সেইকাৰণে যাই লগে লগে ফণি ওজাৰ ঘৰ ও কিমান পইচা লৈছি যি ইচ্ছা তাকে দিবা ক'লা টাকা 21টা দিলো 10 টাকা দিলেও হলা হৈ তেলখিনিৰ দামে বোলে 10 টাকা সেই ধৰি 21 টাকা দিছো শুনক আজি দেই কালি দেই ডাঙৰ কথা নহয় কিন্তু তেলখিনি একবাৰতে শেষ কৰিব লাগিব কেনকে বা খৰচ কৰে আধা তেল ভাতৰ লগত আঞ্জা কৰি খুৱাব লাগিব আৰু বাকী আধা খৈভা লাগিব সৰ্ব শৰীৰত খৈভা লাগিব শাক খোৱাটো বাৰু খব দেচোন মনে মনে কিন্তু গাত কেনকে ঘঁহি দিব তাই সেইটো মই কেনেকে জানিম অজাই কেনেকে জানব আপুনি আহো চিন্তা কৰিব লাগিব কেনেকে কামটো সমাধা কৰিব পাৰে যাওক এখন চাহ খাওঁ যাওক দেব তেনেহ'লে আপোনাৰ মতে মই থানা যোৱাটো ঠিক নেই হোগা দৰকাৰ নাই বেকাৰ বাটৰ কচু গাত ঘঁহি লৈহে হ'ব ঠিক হে जो आपका मर्जी আচ্ছা মই উঠো হে আজি আপুনি যাব নোৱাৰে আজি ৰাতিটো আমাৰ ইয়াতে থাকক হেড ছাৰৰ লগত কথা পাতিব লাগিব কি কথা এই অপহৰণকাৰীৰ ক্ষেত্ৰত মানে বুজাব লাগে যে আপুনি অপহৰণকাৰী নহয় উদ্ধাৰকাৰীহে সেইটোতো 110% সঁচা সেইটোকে বুজাব লাগিব হেড ছাৰক আৰে ভাই যিটো 110% শুদ্ধ তাক আকৌ নতুনকৈ কি বুজাব লাগে বুজি নাপায় ছাৰে আকৌ বেলেগকে বুজি আছে নহয় কি বুজি আছে আপুনি প্ৰেমলতাক অপহৰণ কৰি নিছে আমি অপহৰণ মানে মই প্ৰেমলতাক অপহৰণ কৰিম কি কেইদিনমান প্ৰেমলতাই কাৰোবাৰ লগত আউটগোয়িং এনজয় কৰা বুলি হেড ছাৰে ভাবে আৰু সেই এনজয়মেণ্টত মই হেড ছাৰৰ মতে আপুনি ইনভলভ মাँ कसम ये आदमी हमको पागल बना देगा बोलो बोलो সন্ধিয়া যাম দিয়ক
অ' কি এ দাদা বুঢ়ী মৰা বুঢ়াৰ দৰে দেখোন বহি আছে। এই জয়াজনীয়ে মোক বৰ বিপদত পেলাইছে বুজিছেনে? কি বিপদত ফেললাক? কথাই কথাই চুইচাইড কৰা ভাবুকি দিয়ে। মিছা কথাকে কোৱেহে, আকৌ ধমকি দিয়া নাই তাই। বাচেলি মনত দুখোতে কৈছি লাগা হালি খৈৰাই দিব। কৈহাৰা দিব অ' গলত জৰি লগে মৰি যাব। আপোনাৰ নামত এখন লেখা আৰি যাব। তাকেতো ক'লো। হে বৌ এখন লিখি আনছো ৰ'ব। কি হা জয়া? হৈৰাদাৰ আগতে চিঠিখন এনকে লিখি আনছো, শুনবচোন একবাৰ মাত্ৰ। জয়া তুমি এতিয়া পঢ়াচোন। মোৰ মৃত্যুৰ বাবে কায়ো দায়ী নহয়। বুধেদাই বহুদিন মোক বন্ধু হিচাপে ভাল পাইছিল, কিন্তু তেখেতে বিয়া কৰোৱাৰ সিদ্ধান্ত লোৱা নাই। মা দেউতা বুধেদা সকলোকে ক'লোঁ, বুধেদাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। মই আত্মহত্যাৰ দৰে কঠিন বাট এটা কাচি ল'বলগীয়া হ'ল। কি কাচি ললা হা? কাচি দি গল কাটি মাৰা যাবা নাকি? কাচি ঠাইত বাচি হ'ব লাগিছিল চাগে। বাচিয়ে লিখবা খুজিছিলোঁ, ভুলতে কাচি হৈ গেল। বটো ক হৈ গেল, এতিয়াও শুদ্ধ কৰি লওঁ দক। হ'ব পেন আছে, হাজাৰ হওক এখন চিঠিটো লিখবাই লাগব। হৈ না কওকচোন, শুদ্ধ নহ'লে লাজ লাগব। হা লাগবতো, হাজাৰক বিয়ে পাছ কৰা। মোক দুখিবলৈ আৰু কি বাকী থাকিল? এটা কাম কৰক, এইবোৰ প্লেনিং এৰিবলৈ কওক। চাওঁ যত চব ঝামেলা। অ' জয়া নেক নেক এখন নিচি 10খান লিখিম, মুঠতে মই মৰাটো ফাইনেল। টকাই লগত মিক্সা কৈ খুৱাবলৈ প্ৰব্লেম নহ'ব। পিছে গাত কেনেকে ঘঁহিম তাকেহে একো ভাবি পোৱা নাই। কিবা এটা বুদ্ধি কৰবা লাগব। কি বুদ্ধি কৰিবা মোক কোৱাচোন। পতকে হেনকে কতো দিগদাৰ হ'ব দেই। তই ঘৰক যা, মই মাথা মাৰি তই কম যা। কি মাথা মাৰিব খুজিছানো? কিবা এটা উপায় কৰিম দে। কি বা উপায়? ইটা একো মনত পৰা নাই, এটা ভাল উপায় ভাবি তোক জানম যা। মাষ্টৰে কিবা কৈছি? একো নকয়, মুখখন উফুন্দাই থাকে, মোক নেমাতে, খং কৰি থাকে অনবৰতে। এইবোৰে আৰু হৈ দে, এনেহেন মানুহ এটাৰ লগত কেনকেনো সংসাৰখন চলবিয়ে। তাকেই এইবোৰ ভাবি ভাবি মোৰ মূৰচু গৰম হৈ যায়। কেনেবাকে খং উঠিব লাগিলে কি কৰবিনো? ঘৰ দুৱাৰ ত্যাগ কৰি গুচি যাম মাকে। কক যাবিয়ে পাগেলি? গুচি যাম ক'বালে, গৈ পেলাই হিমালয় পৰ্বতৰ মাজত চুইচাইড কৰি দিম। কিবাহে কওঁ, হিমালয় পৰ্বতৰ মাজত তপস্যাত বহিম। যি বহিমেই, গা 2 হাফলো পৰি যাব লাগিব। সেই ধৰ্ম যুগ নাই মাই। মাটিৰ লগত মাটি হৈ থাকবি চাবি, সেইগিলাকো ভাব। যি হৈ থাকিম, তপস্যাত যে বহিম সেইটো ফিনাইল। বাচেলি 2 খাত দুখ কত নাই সুখ। 3 মটকা খাই কুকুৰ ঘুমৈ পাছত দেখিন মোক। কথাটো আচ্ছাছে ডিছকাছ কৰিম বুলি আহিলোঁ। কি কথাৰ ডিছকাছ? তাৰমানে অপহৰণকাৰীৰ লগত জড়িত প্ৰকৃত দোষী উলিওৱা, তাৰ পিছৰ কথাবোৰ এইবোৰে আৰু ছাৰ। চাওক চুতীয়া, অপহৰণৰ প্ৰসংগত কিবা কথা ডিছকাছ কৰিব আছে বুলি মই নাভাবোঁ। যি কৰিবলগীয়া আছে পুলিচৰ কাম, তেওঁলোকে যেতিয়া কৰে কৰিব। পুলিচৰ হাতত এৰি দিলে লেহেমী হ'ব ছাৰ। কাৰ হাতত এৰি দিম? মিলিটাৰীৰ হাতত। মিলিটাৰীৰ কামবোৰ ফাৰ্ষ্ট হয়। আধা বামী আৰু আধা কুচিয়াৰ লগত মোৰ কোনো কথা নাই। কিয় বা ক'লে? নহয় মানে আপোনাৰ তলফালে গেৰুৱা, ওপৰফালে আৰ্মি ড্ৰেছ, আধা কুচিয়া আধা বামী যেন দেখাইছে। আচ্ছা হয় নেকি? আৰে পিষ্টলধাৰীৰ লগত ফাইট কৰি এখেতৰ অৰতক ময়ে উদ্ধাৰ কৰিলোঁ। উদ্ধাৰে কৰিলে নে অপহৰণে কৰিলে কোনে জানিব? ঠিক বলা থা আপোনালোকে। তাকেই মই নকৈছিলোঁ আপোনাক। ছাৰ, আপোনাৰ মনত থকা সন্দেহ দূৰ কৰিবলৈকে এখেত আহিছে। একো দৰকাৰ নাই। দৰকাৰ আছে? সন্দেহ লৈ সংসাৰ কেনেকৈ চলিব? মই চলাবও খোজা নাই কি ছাৰ? সংসাৰ। এই ৰাম, কি কয় ছাৰ? ভাবি চাবলৈ গ'লে সংসাৰ এখন উৰাজাহাজ বাটতে নচলাওঁ বুলি নামি দিব নোৱাৰে নহয় ছাৰ। বাটত নামিবলৈ প্ৰকাণ্ড শূন্য এটা, নামিব ক'ত? নামিলে তলত টপুংকে সৰি পৰিব। অ' বন্ধু, তুমি আকৌ কিয় আহিলা? চব শেষ কৰি দিবা আহিছো আজি। কি শেষ কৰিবলৈ আহিছা? প্ৰেম, মায়া, বন্ধুত্ব চব শেষ কৰি দিম মই। মই কেতিয়াবাই শেষ কৰিলোঁ। ভাল কথা, মই দিওঁ ইটা। দিয়া, যিমান পাৰা সোনকালে শেষ কৰা। মই মুঠতে সোনকালে মুক্ত হ'ব লাগে। মোৰ শেষ ইচ্ছা এটা পূৰণ কৰিব না। কি কোৱা? আকবাৰ, শুনক,
মইতো মৰিম ফাইনেল সেইকাৰণে আপোনাক মই সেয়া এটা কৰিম মৰম কৰি একবাৰ মোক সাপ্তা মাৰি ধৰিব না পাগল হৈছে নেকি তুমি প্লিজ বন্ধু মোৰ শেষ ইচ্ছা আপোনাৰ লগত মানে মই মূল্যও আপোনাৰ কথা লিখি থৈ নাযাওঁ প্লিজ মোৰ শেষ ইচ্ছা পূৰণ কৰক এবাৰহে মুক্ত হোৱাই ভাল হ'ব না বন্ধু কৰা কি হে সেৱা এটা কৰা বোলে আকৌ অঁ চব ভুল ক্ৰুটি মাৰ্জনা কৰি দিব মোৰ দিলো ইটা উঠে দক মোক অ' বৌ, আৰে, মাৰক 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 কি কৰা তুমি চাওঁ অ পুৱাতে চাট মাৰি দৈছিয়া চকুত কি হ'ল চোৱাচোন এ হৈছি যাক বৌ ক'বাৰ কিবা টিপছি আপনি এইটো দেখোন চেলফি হৈ গেল আমাৰ দৰে ফটো উঠফাই আপোনাৰ মুখখানে উঠলাক দেখোন হা টিপা লাগে টিপি দিছো কি উঠিল কি নুঠিল মই কি জানো হা মাৰ ভেলা কাণ্ড হৈ গেল অ' বন্ধু আৰু একবাৰ প্লিজ চুপ চুপ হা মোক ব্লেকমেইলিং কৰিবলৈ আহিছা মোক গুৰুত্ব বুলি ভাবিছা নেকি তুমি হা চব জানো মই মালতী ডাঙৰীয়ানী আপুনি তেনেকুৱা কৰিব বুলি ভবা নাছিলো মই বেয়া পালোঁ মই চবকে বেয়া পাইছোঁ মই চবকে আমি যোৱাই ভাল হ'ব নেকি প্ৰেমলতা ডালিং আহিব ৰ'ব বজাৰলৈহে গৈছে নহয় আমিতো ছাৰক মাত দি ওলাই গৈছিলোঁ তুমিহে ৰাস্তাৰ পৰা উভতাই আনিলা এখেতে বেয়া কাম কৰা নাই দুয়োজন উপস্থিত থাকোঁতে পাৰোঁ যদি কেছটো ছল্ভ কৰি দিওঁ ছাৰক বুজোৱা ইমান সহজ নহয় ছাৰ মস্ত জেদি যিটোত ধৰে ধৰিয়ে থাকে নে কি কোৱা প্ৰেমলতা আগতে তেনেকুৱা নাছিল বিয়া পিছৰ পৰাহে তেনেকুৱা হ'ল বাইদেউ থাকোঁতে যে মোক ভাল পাই আছিল অহ মাই গুড কমখন মৰম কৰিছিল নে কি মোক জানো জানো কম কণী খুৱাইছিলা ছাৰক হিচাপ কৰিলে 1 লাখ মান হ'ব অঁ হেডমাষ্টাৰ চাহাবৰ আগতেও ঘৈণীয়েক আছিল নেকি অঁ তো মই চিকেন ৱাইফহে বহুত মৰম কৰিছিল মোক অঁ তাৰ মানে দুৰন্ত তৰুণ দুৰন্ত প্ৰেমিক মাৰ্ভেলাছ সেইকাৰণে সন্দেহ বেছি চুতীয়া ছাৰ কি হ'ল উভতি আহিল যে উভতি অহা নাই মানে উভতি আহিবলগীয়া হ'ল নহয় মানে উভতি আনিলে চাহ কৈ যে কি কৈ আছোঁ মানে ছাৰ উভতি আহিলোঁ মানে আমাক উভতাই আনিলে কোনে প্ৰেমলতাই কথা পাতক ছাৰ আপুনিও মই কি দুয়োৰে লগত কথা পাতোঁ বাতচিত খোলাচা শুনেছে এতিয়া আপোনালোকে বাৰু মোক কামুৰিম বুলি আহিছে নেকি ছাৰে অ' ডালিং শুনকচোন চব তই একদম নামাতিবি তোৰ লগত মোৰ কোনো কথা নাই অ' ডালিং আপুনি আচলতে মোৰ পৰা বিচাৰিছে কি মই এতিয়া ৰাইজৰ আগত চিঞৰি চিঞৰি ক'ব লাগিব নেকি থাকোবলৈ আহিছে অ' ডালিং ডালিং এই তই ফোন কৰোঁতে পেহী কি কৈছিলনো মাতছিল কিবা কাম আছে বুলি কৈছি মাতি পেলাই গেল কক পেহী আজি ইমান অধৈৰ্য হৈছে না নহয়ে মালতী পাপৰ ভাজা খাবা উঠিছিল বেছি দেৰি হ'লি দোকান বন্ধ নহ'ব হ'ব দে একদিন ঘৈণীয়েৰে পাপৰ ভাজা নুখলি আকৌ নহয় দে গোটেই এনে পাপৰ ভাজা খুৱাই আজিকালি সদায় নোখাওঁ না গেষ্টিক হয়ে আজিকালি কাঁচা মুখ খুৱাওঁ আজি পাপৰ ভাজা খাবা খুজিছি সেই ধৰি পাগলা হৈ আছা এ বেছি নকৰিবি এ টিভি বুলি ক'লে বেয়া পা তোৰতো জীৱনত বিয়াই নহয় তই কি বুজবি তিৰিৰ মূল্য কি কি হৈছে দৌৰে তুমিও সেই যোৱা পেহী মাতি পেলাই মানুহ কক জানো হে ফুলমতিৰ মাকৰ মাথা ঘূৰে হাহাকাৰ তাকে মাতি নিলা জ্বৰ হৈ আছিল ঔষধ মাখা খাইছি গাখীৰ চাখীৰ খাৱা নাই কিয় হেনে নহ'ব দাই দা আচল কথাটো ক কাম এটা কৰি দিবা লাগে পইচা দিব পাৰবি না পইচা দিলে ৰাজাৰ মাককো উঠাই দিম হা অঁ দেখোন দে ক তই ক'লেই নহ'ব নহয় ধেত তেৰি ইমানকৈ চিঞৰিছ কিয় লাহে লাহে কচোন মই বুজি পাম নহয় মোক কি কৰিব খুজিছিল জান মেকিং কৰি মোৰ বুকুৰ মাজত সোমাই ফটো উঠি মোক ব্লেকমেইলিং কৰিব খুজিছিল কিন্তু নোৱাৰিলে কৰিব মালতী ডাঙৰীয়ানে ফটোখন যে চেলফি মাৰি দিলে অঁ তাৰমানে তহঁতৰ যুগ্ম ফটোখনৰ মাজত মালতীৰ মুখখন আহি চাটকৈ সোমাই গ'ল এনেকুৱা ব্লেকমেইলিং কৰা মানসিকতা থকা মানুহক কেনেকে বিশ্বাস কৰিবি ক মোক কিবা কৰ সুবিধা দিব না কোৱা চাফাই দিবতো দিলেই হ'ল মই প্ৰথমতে কোৱাচোন তুমি এনেকুৱা এটা বেয়া কাম কৰিবলৈ কিয় আগবাঢ়িলা তাকেতো কওঁ বিশ্বাস কৰক দাদা মোৰ সন্মুখত দুটা ৰাস্তা আছে এটা ছুইচাইড আৰু এটা কি সেইটো এখেতৰ লগত আকপি ফটো উঠি সেইখন চাই চাই জীৱনটো পাৰ কৰিম উঠা ফটো উঠা পজ দিয়া এনেকে এই কি হ'ল আৰু তয়ে উঠ জয়া টেনশ্যন নল'বা
তোমালোকৰ যুগ্ম ফটো এখন উঠাই দিয়াৰ দায়িত্ব মোৰ এই চুইচাইড কৰাৰ নিচিনা ক্ৰাইম নকৰিবা